নমস্কাৰ প্ৰিয় দৰ্শকসকল, অহা ৭ ছেপ্টেম্বৰ ৰবিবাৰে ৰাত্ৰিৰ ভাগত ভাৰতত দৃশ্যমান চন্দ্ৰগ্ৰহণ হ'ব গৈ আছে। গতিকে ভাৰতত যিহেতু এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব, গতিকে অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ'ব। লগতে এই চন্দ্ৰগ্ৰহণ কেতিয়াৰ পৰা কেতিয়ালৈকে থাকিব, কিমান সময় এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ ভাৰতত পৰিব, লগতে যিহেতু সেইদিনা পূৰ্ণিমা তিথিও, গতিকে পূৰ্ণিমা তিথি কেতিয়াৰ পৰা কেতিয়ালৈকে থাকিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে যিহেতু এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ ভাৰতৰ ওপৰত বিশেষভাৱে পৰিব, গতিকে কেইটামান ভাগ্যশালী ৰাশিৰ বিষয়েও আজি আমি এই ভিডিঅ'টোত জনাম। সেইকেইটা ৰাশিৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ পৰিব ধৰিব। গতিকে কিজানিবা আপোনাৰ ৰাশিৰ ওপৰতো এই চন্দ্ৰগ্ৰহণে বিশেষ কিবা শুভ ফল দি থৈ যাব বিচাৰিছে, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৭ ছেপ্টেম্বৰৰ এই চন্দ্ৰগ্ৰহণ যিহেতু ভাৰতত সম্পূৰ্ণৰূপে দৃশ্যমান হ'ব, গতিকে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হোৱাৰ বাবে সূতক কালো ভাৰতত লাগিব। সূতক কাল হৈছে গ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় ৯ ঘণ্টা পূৰ্বৰ পৰাই এই সূতক কাল চলে। গতিকে সূতক কালত কেতিয়াও মন্দিৰত প্ৰৱেশ কৰিব নালাগে। যিহেতু ৰাত্ৰি ৯:৫৭ চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব, গতিকে এই ৯:৫৭ 9 ঘণ্টা পূৰ্বৰ পৰাই আপোনালোকে মন্দিৰত প্ৰৱেশ কৰাৰ পৰা দূৰত থাকিব। আৰু ৰাত্ৰি 11:৪১ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হৈ থাকিব। গতিকে মধ্যৰাতি সময়ত এই চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস ৰূপত হৈ উঠিব, আৰু ৰাত্ৰি প্ৰায় 1:৫৭ চন্দ্ৰগ্ৰহণ সমাপ্তি হ'ব। গতিকে এইখিনি সময়ৰ ভিতৰত চন্দ্ৰগ্ৰহণ চলি থাকিব। অৱশ্যে যিহেতু ভাৰতত এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ বহুখিনি থাকিব, আৰু কুম্ভ ৰাশিত শনিৰ ৰাশিত এই চন্দ্ৰগ্ৰহণ যিহেতু হ'ব গৈ আছে, যাৰ বাবে জ্যোতিষীয় গণনা অনুসৰি কেইটামান ৰাশিৰ বাবে ভাগ্য উদয়ৰ পৰিৱৰ্তন লৈ আনিব। গতিকে সেইকেইটা ৰাশিৰ বিষয়ে আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। সেইকেইটা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত ধন বৃদ্ধিৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। অৱশ্যে যদি সাংসাৰিক ক্ষেত্ৰত কিবা সমস্যা চলি আছে, বিবাহিতসকলৰে হওক, প্ৰেম সম্পৰ্কৰে হওক, যদি সমস্যা চলি আছে, সেই সমস্যাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আহি পৰিব। সুখ সমৃদ্ধি বৃদ্ধি পাব, সুবিধাসমূহ আপোনাৰ সন্মুখত অহাৰ সম্ভাৱনা এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত পৰিলক্ষিত হৈছে। নতুন পথে ধন আগমনৰ পথো মুকলি হ'ব, কিন্তু খৰচ অত্যাধিক হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু যদি আপুনি ধন খৰচ কৰাত নিয়ন্ত্ৰণ ৰাখে, তেতিয়াহ'লে কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনাৰ বাবে অতি শুভদায়ক হ'ব। ইয়াৰ লগতে দ্বিতীয়টো শুভ ৰাশি হৈছে সিংহ ৰাশি। এই সিংহ ৰাশিৰ ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। ব্যৱসায়ত নতুন নতুন সুযোগ সুবিধা আপোনাৰ জীৱনলৈ আহিব পাৰিব। লগতে বহুদিনৰ পৰা যদি কিবা বেমাৰ আজাৰ চলি আছিল, ভাল হোৱা নাছিল, সেই বেমাৰ আজাৰৰ পৰা সকাহ প্ৰাপ্তিৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। মনে বিচৰা ধৰণৰ সফলতা এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত আপুনি লাভ কৰিব, কাৰণ আপোনাৰ ৰাশিৰ ওপৰত এক বিশেষ প্ৰভাৱে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰাব। আৰ্থিক স্থিতিও সবল হৈ উঠাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ চেষ্টাত আৰ্থিক সফলতা লাভ কৰিব। গতিকে অকণমান চেষ্টা কৰক, নিশ্চয় এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱে আপোনাৰ আৰ্থিক পথবোৰ মুকলি কৰিব। পাৰিবাৰিক ক্ষেত্ৰতো সুখ সমৃদ্ধি আহি পৰিব। গতিকে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবেও শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আৰু অন্য এটা শুভ ৰাশি হৈছে, শুভ পৰিৱৰ্তন অহা ৰাশি হৈছে বৃশ্চিক ৰাশি। এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। এই চন্দ্ৰগ্ৰহণে এওঁলোকৰ
জীৱনত কিছু প্ৰশংসাৰ প্ৰভাৱ লৈ আনিব। কৰ্মক্ষেত্ৰতো এক বিশেষ পৰিৱৰ্তন আহিব আৰু লগতে যদি ভূমি বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, এই চন্দ্ৰগ্ৰহণে আপোনাৰ সেই ক্ষেত্ৰত কিছু শুভ ফল দিব। গতিকে যান বাহন, ভূমি সম্পত্তি ক্ৰয় কৰাৰ সুযোগ সুবিধাও লৈ আনিব। পুৰণা ক্ষেত্ৰত ক'ৰবাত যদি ইনভেষ্ট কৰি থৈ দিছিল, সেই ইনভেষ্ট কৰা ধনবোৰৰ পোৱাৰ সম্ভাৱনা লৈ আনিব। অৱশ্যে কষ্টৰ ফলাফল কিছু লাভ কৰিব, যিহেতু এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনাৰ বাবে শুভদায়ক, যাৰ বাবে আপুনি যদি কষ্ট কৰে তেতিয়াহ'লে দেখিব কষ্টই শুভ ফল নিশ্চয় লৈ আনিব। শনিদেৱৰ কৃপাত আপোনাৰ আত্মবিশ্বাসত বৃদ্ধিৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত, অফিচত প্ৰমোচন প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। অৱশ্যে মাজে সময়ে আপোনাৰ কৰ্মৰ হয়তো কোনোবা ব্যক্তিয়ে নিৰীক্ষণ কৰি থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি লিগেলত যদি কাম কৰে তেতিয়াহ'লে দেখিব এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱে আপোনাক এক বিশেষ শুভ ফল লৈ আনিব। যিহেতু চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ প্ৰায় 15 দিনলৈকে থাকে, গতিকে এই 15 দিনৰ ভিতৰত আপুনি এনেধৰণৰ ফলাফলবোৰ নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন দিনকেইটা শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।